সরকারি আদর্শ মহাবিদ্যালয়ত শিক্ষক নিযুক্তির নামত হাজাৰ হাজাৰ উচ্চ শিক্ষিত মেধাবী যুৱক যুৱতীৰ মূৰত যি ৰামটাঙোন সোধাবলৈ বিচাৰিছে সেয়া কোনো কাৰণত গ্ৰহণযোগ্য নহয়, সেয়া কোনো কাৰণতে মানি লোৱা নহব। এটা অদ্ভুত ধৰণৰ তেওঁলোকে নীতি প্ৰস্তুত কৰি উলিয়াইছে। যিখিনি শিক্ষক নিযুক্তি হ'ব তাৰে 50% অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰা নিয়োগ কৰিব আৰু 50%হে নতুন শিক্ষক নিয়োগ কৰিব। এই গোটেই কথাটোত নীতিগতভাৱে দুটা কথাত আমাৰ বিৰোধিতা আছে। যিসকল শিক্ষকে জীৱনৰ এটা দীঘলীয়া সময় বা এটা ভাল দৰমহা লৈ তেওঁলোকে সেৱা আগবঢ়াইছে, সকলোৱে নহলেও বেছিভাগে কোনোবা প্ৰভিন্সিয়েলাইজ কলেজৰ ক্ষেত্ৰত দৰমহাৰ তাৰতম্য আছিলে, প্ৰভিন্সিয়েলাইজ হোৱা দেৰি হৈছিলে কাৰণে তেওঁলোকৰ দৰমহা কিছু কম আছিলে, সেইবোৰ এটা বেলেগ বিষয়। কিন্তু এইসকল শিক্ষকে তেওঁলোকে জীৱনৰ দীঘলীয়া কাল শিক্ষকতা কৰিছে, সেৱা আগবঢ়াইছে, এতিয়া তেওঁলোকে অৱসৰ গ্ৰহণ কৰিছে আৰু আৰ্থিক নিৰাপত্তা আছে, তেওঁলোকে এটা পেঞ্চন পাই আছে। কিন্তু তেনে প্ৰেক্ষাপটত সেই পেঞ্চনৰ উপৰিঞ্চি আৰু 1 লাখ টকাকৈ দি তেওঁলোকক নতুনকৈ নিয়োগ কৰিবলৈ বিচৰা হৈছে। যিখন অসমত হাজাৰ হাজাৰ এনেকুৱা উচ্চ শিক্ষিত মেধাবী যুৱক যুৱতী আছে যি ডক্টৰেট ডিগ্ৰী লাভ কৰিলে, যি নেট স্লেটৰ দৰে খুব কঠিন পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হৈছে, কিন্তু চাকৰি বিচাৰি হাবাথুৰি খাই আছে, আৰ্থিক নিৰাপত্তা নাই। সেইসকল লোকক চাকৰিটোৰ বেছি প্ৰয়োজন আছে নে ইতিমধ্যে ভাল দৰমহাৰে সৈতে ভালদৰে অৱসৰ গ্ৰহণ কৰি আৰ্থিক নিৰাপত্তাৰ মাজত দিন কটাই থকা মানুহক দৰকাৰ আছে? এই বুনিয়াদী প্ৰশ্নটোৰ চৰকাৰে উত্তৰ দিব লাগিব। এতিয়া এই গোটেই কথাটোত এটা কথা কোৱা স্পষ্ট হৈছে যে অভিজ্ঞতাক গুৰুত্ব দিব লাগে। অভিজ্ঞতাক নস্যাৎ কোনেও কৰা নাই, ছাত্ৰ সন্থাইও কৰা নাই, অসমৰ ছাত্ৰ সমাজেও কৰা নাই। অভিজ্ঞতাক গুৰুত্ব দি এই কথাটো কিন্তু ক'ব লাগিব যে অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ অভিজ্ঞতাক জুখিবৰ কাৰণে তুলাচনীখন হাজাৰ হাজাৰ নিবনুৱাৰ হতাশাগ্ৰস্ততা হ'ব নোৱাৰে, হাজাৰ হাজাৰ নিবনুৱাৰ উপায়হীনতা হ'ব নোৱাৰে, তেওঁলোকৰ সংস্থাপনহীনতা হ'ব নোৱাৰে। আমি সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা এটা বিকল্প প্ৰস্তাৱ চৰকাৰলৈ আগবঢ়াব বিচাৰিছো। অভিজ্ঞতাক কোনেও নস্যাৎ কৰা নাই। মুখ্যমন্ত্ৰীয়ে কৈছে অভিজ্ঞ শিক্ষক নাথাকিলে ল'ৰা ছোৱালী পঢ়িবলৈ নাহে, শিক্ষামন্ত্ৰীয়ে কৈছে অভিজ্ঞ শিক্ষক নাথাকিলে IQSCৰ কাম নেকৰ এছেছমেণ্টৰ সময়ত অসুবিধা হয়। ঠিক আছে, অভিজ্ঞতাৰ যদি প্ৰয়োজন ইমানেই হয় তেতিয়াহ'লে চৰকাৰক আমাৰ আহ্বান আৰু প্ৰত্যাহ্বান, তেওঁলোকে এই মডেল কলেজসমূহৰ প্ৰতিটো বিভাগত অতি কমেও এটাকৈ এছ'চিয়েট প্ৰফেচাৰৰ চেংচন পোষ্ট তেওঁলোকে খুলিব লাগে। সহযোগী অধ্যাপকৰ এটা পদ সৃষ্টি কৰিব লাগে, কাৰণ সহযোগী অধ্যাপক পদটিত আবেদন কৰিবলৈ সেইসকল শিক্ষকেই আহিব যি ইতিমধ্যে কোনো মহাবিদ্যালয়ত 8 বছৰ 10 বছৰ 12 বছৰ পৰ্যন্ত শিক্ষকতা কৰিছে, গতিকে অভিজ্ঞতাও আহিলে সেই দিশৰ পৰা। কিন্তু কোনো কাৰণত 50% শিক্ষকৰ পদ অৱসৰ গ্ৰহণ কৰা শিক্ষকক যাচি দি হাজাৰ হাজাৰ নিবনুৱাৰ মূৰত ৰামটাঙোন সোধোৱাটো গ্ৰহণ কৰা নহব, সহ্য কৰা